প্ৰথমে আপোনালোকক আমাৰ কনকলতা মহিলা সংগঠনৰ তৰফৰ পৰা ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আপোনালোকৰ সমগ্ৰ দেশবাসী আৰু আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ। বিশেষ আজি আমি ৭৮তম স্বাধীনতা দিৱস উদযাপনৰ হেতু আমি ইয়াত আজি উপস্থিত হৈছোঁহি। তোমাৰ আজি বহুত ভাল লাগিছে, কাৰণ আমি যিটো পৰিৱেশ আমাৰ আজি মৰমৰ শ্ৰদ্ধাৰ আৰু ককা আইতাসকলৰ মাজত আমি যেনেকৈ আজি অতিবাহিত কৰিছোঁ, যিকণ মুহূৰ্ত তেওঁলোকৰ লগত পাইছোঁ, আমাৰ অতিশয় বহুত ভাল লাগিছে। আৰু আমি তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে আমাক এটা ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ আমাক দিলে। আৰু তেওঁৰ কাৰণে আমাক কনকলতা মহিলা সংগঠনৰ প্ৰতিগৰাকী সদস্যৰ ফালৰ পৰা তেওঁলোকক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভাল লাগিছে তেওঁলোকৰ এই মুখৰ হাঁহিটো, তেওঁলোকৰ কোমল অন্তৰৰ মনটোক যাতে ভগৱানে সদায় এনেদৰে ভালকৈ ৰাখে। আৰু আমি আমাৰ কনকলতা মহিলা সংগঠন আমি এইটোৱে চিন্তা কৰিছোঁ যে সমগ্ৰ দেশত যিমান আমাৰ বৃদ্ধাশ্ৰম আছে তাৰ যাতে সংখ্যা কমি যায় আৰু প্ৰতিগৰাকী পিতৃ মাতৃয়ে আৰু ককা আইতাহঁতৰ নিচিনা বয়োজ্যেষ্ঠ মানুহ তেওঁলোকৰ নিজৰ নিজৰ পৰিয়ালৰ লগতে গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস ধুনীয়াকৈ আৰু কিবা যে আমাৰ বহুতখিনি অকেজন আছে তাত যাতে তেওঁলোকে চেলিব্ৰেট কৰিব পাৰে বা তেওঁলোকে পৰিয়ালৰ লগতে ধুনীয়াকৈ এটা উপভোগ কৰিব পাৰে, উদযাপন কৰিব পাৰে। এয়াই মই কৈছোঁ আমাৰ কনকলতা মহিলা সংগঠনৰ পৰা। আজি শিৱসাগৰ জিলাৰ দুদিনৰ আগতে আমি গম পাইছোঁ, শিৱসাগৰ জিলাত যিটো মাজমজিয়াত, শিৱসাগৰ নগৰৰ মাজমজিয়াত যিটো নেকি এটা জঘন্য কাণ্ড সংঘটিত হৈছে, এগৰাকী কিশোৰীৰ ওপৰত যি নেকি এটা অমানৱীয় অত্যাচাৰ চলোৱা হ'ল, সেইটো আচলতে আমাৰ অসমবাসীৰ কাৰণে, শিৱসাগৰবাসীৰ কাৰণে, বিশেষকৈ আমাৰ নাৰী সমাজৰ কাৰণে এইটো এটা লজ্জাজনক কথা হৈছে। গতিকে এইটো কথাটো হ'ল কি, আমাৰ এইটো স্পষ্ট এইটোৱে হৈছে, তাৰ পৰা প্ৰমাণিত এইটো হৈছে যে আমাৰ ঘৰৰ বাহিৰত আমাৰ নাৰীসকল বা আমাৰ কিশোৰীসকল আমাৰ সুৰক্ষিত নহয়। গতিকে আমি এইটোৱে চিন্তা কৰিছোঁ, আমাৰ কনকলতা মহিলা সংগঠনৰ তৰফৰ পৰা আমি এইটো ধিক্কাৰ দিছোঁ, তীব্ৰ গৰিহণা দিছোঁ, আৰু দোষীক কঠোৰতম শাস্তি দিব লাগে আৰু উচিত এটা তদন্ত ল'ব লাগে। কাৰণ প্ৰকৃততে যদি কিশোৰীগৰাকীয়ে যদি কিবা অনৈতিক কাৰ্যত বা কিবা বেয়া কামত লিপ্ত হৈ থকা তেওঁলোকৰ হাতত যদি কিবা প্ৰমাণ আছিলে, তেওঁলোকে সেই তথ্য যদি আছিলে তেওঁলোকে আৰক্ষী প্ৰশাসনৰ জনাব লাগিছিলে, অৱগত কৰাব লাগিছিলে। কিন্তু তেওঁলোকে তাকে নকৰি তেওঁলোকে এগৰাকী কিশোৰী বা নাৰীৰ ওপৰত এনেকৈ হাত তোলাটো কিন্তু যুক্তিসংগত নহয়, কাৰণ আইনখন কোনেও হাতত তুলি ল'ব নোৱাৰে। গতিকে আমি এইটোৱে বিচাৰিছোঁ, আমাৰ কনকলতা মহিলা সংগঠনৰ পৰা আমি এইটো বিচাৰিছোঁ যে দোষীক কঠোৰতম শাস্তি দিব লাগে আৰু ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে, আৰু অনাগত দিনত ভৱিষ্যতৰ যাতে আমাৰ নাৰী সমাজৰ আমাৰ যিকোনো নাৰী হওক বা যিকোনো কিশোৰীৰ ওপৰত এনেকৈ অমানৱীয় অত্যাচাৰ কৰিবলৈ যাতে কোনেও সাহস কৰিব নোৱাৰে। আৰু এটা কথা সুধো, যিহেতু আচলতে এইটো অসমীয়া বা অনা অসমীয়াৰ প্ৰশ্ন নাহে। প্ৰথম কথাটো হ'ল যে আমাৰ নাৰীৰ ওপৰত যিভাগে অত্যাচাৰ কৰিছে, আজি অসমীয়া এজনো যদি তেনেকুৱা কিবা এটা কৰিলে, অকল অনা অসমীয়া কৰিছে বুলি ক'লে এইটো ভুল কোৱা হ'ব। আমাৰ অসমীয়াখিনিও কেতিয়াবা তেনেকুৱা এটা ভুল কৰা আমাৰ পৰিলক্ষিত হয়। গতিকে এই বস্তুটো অকল অনা অসমীয়া বা যিকোনো কথা তাৰ মাজত আমি টানি অনাটো এইটো কাৰণে বিচৰা নাই, কাৰণ আমি এইটোৱে বিচাৰিছোঁ যোনে নহওক, অসমীয়া হওক অনা অসমীয়া বা যিয়ে নহওক, কিন্তু এনেকুৱা এটা কাৰ্য যিটো নেকি এটা জঘন্য কাণ্ড সংঘটিত কৰিছে বা এনেকুৱা এগৰাকী কিশোৰীৰ ওপৰত বা নাৰীৰ ওপৰত যিটো নেকি অমানৱীয় অত্যাচাৰ চলিছে, এইটো অসমীয়া হওক অনা অসমীয়াক এইটো আমাৰ প্ৰশ্ন নাহে। মুঠতে যোনে নহওক দোষীক শাস্তি পাব লাগে। এইটো ইয়াত অসমীয়া অনা কৰে আইনখন চবৰ কাৰণে একে। আজি অসমীয়া যদি সেইটো কাম কৰিলে হয় একেটা শাস্তি পাব, আজি অনা অসমীয়া যদি একেটা কাম কৰে কাৰণ আইনখন চবৰ কাৰণে একে। গতিকে আমি সেইটোৱে বিচাৰিছোঁ, ইয়াত আচলতে অসমীয়া অনা অসমীয়া প্ৰশ্ন নাহে, যি দোষী নহওক, দোষী যোনে নহওক শাস্তি পাবই। বৰ আনন্দৰ দিন। আজি কনকলতা মহিলা সমিতি, শিৱসাগৰ কনকলতা মহিলা সমিতি আমাৰ মাজলৈ আহিছে। আমাৰ সত্যম বৃদ্ধাশ্ৰমত আমাৰ যিসকল ককা আইতা আছে তেওঁলোকৰ লগতে আজি স্বাধীনতা দিৱস পালন কৰিম বুলি তেওঁলোকে ওলাই আহিছে। সঁচাকৈ ভাল লাগিছে, আজি পৰিৱেশটো খুব ভাল। আমি আগতে নিজেও পাতোঁ, কোনোবা আহে, কেতিয়াবা আহে, আমি অকলেও পাতোঁ, কেতিয়াবা স্বাধীনতা দিৱস উদযাপন কৰোঁ। আজিৰ দিনটোতে আজি কনকলতা মহিলা সমিতি আহি পেলাই মহিলাসকল বা আইতাসকলৰ লগত বা ককাসকলৰ লগত আহি